নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰাৰ ধাৰাবাহিকত অভিনয় কৰা কিংচুকৰ প্ৰকৃত পৰিচয় আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। পুৱতি তৰাৰ ধাৰাবাহিকত অভিনয় কৰা কিংচুকৰ প্ৰকৃত নাম হৈছে বিকাশ বৰা। জনপ্ৰিয় অভিনেতা বিকাশ বৰাৰ ঘৰ হৈছে গোলাঘাটত। এতিয়া জানো আহক তেওঁৰ পৰিয়ালত কোন কোন আছে। হয়, তেখেতৰ পৰিয়ালত আছে মা, দেউতাক আৰু তেওঁ এগৰাকী ভনীয়েক। জনপ্ৰিয় অভিনেতাজন জন্ম হৈছিল ২৬ অক্টোবৰ তাৰিখে। জনপ্ৰিয় অভিনেতা বিকাশ বৰাৰ দেউতাকৰ নাম হৈছে দীপক বৰা, মাকৰ নাম হ'ল মুনু বৰা আৰু ভনীয়েকৰ নাম হৈছে দীপিকা বৰা। জনপ্ৰিয় অভিনেতাজনৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। এতিয়া জানো আহক তেওঁ অভিনয় কৰা কেইখনমান অসমীয়া ধাৰাবাহিকৰ নাম। হয়, তেওঁ অভিনয় কৰা প্ৰথমখন অসমীয়া ধাৰাবাহিকৰ নাম হৈছে শকুন্তলা। তাৰ পাছতেই তেখেতে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাখি ধাৰাবাহিকখনতো অভিনয় কৰিছে আৰু বৰ্তমান তেওঁ পুৱতি তৰা ধাৰাবাহিকখনত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বন্ধু-বান্ধৱীসকল, পুৱতি তৰা ধাৰাবাহিকত অভিনয় কৰা কিংচুকৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।